আজি হল গৰু বিহু। পৰম্পৰাগতভাৱে ধেমাজি জিলাৰ যি বৰদলনি মৌজা ঘটা মিছামাৰী গাঁও আছে, ঘটা মিছামাৰী গাঁৱত এনেধৰণে পৰম্পৰাগতভাৱে প্ৰতি বছৰে গৰু গা ধোৱা সামাজিকভাৱে তেওঁলোকে পালন কৰি আহিছে। মই সামূহিক দৃশ্য মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেকেই প্ৰথমে প্ৰভু ভগৱন্তক চিন্তি তেখেতলোকে গৰু গা ধুৱাবলৈ আৰম্ভ কৰিছে। সমূহীয়াভাৱে গাঁৱৰ ডেকা বুঢ়া ল'ৰা ছোৱালী সকলো ওলাই আহিছে। এই মুহূৰ্তত গা ধোৱা কাৰ্যসূচীত তেওঁলোকে সমাপন কৰিছে আৰু ইতিমধ্যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায়, এনেধৰণে তেখেতলোকে গৰু গাত এতিয়া চাপ মৰা পৰিলক্ষিত হৈছে নিজৰ নিজৰ গৰু বিচাৰি। মই সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাইছে। এই মুহূৰ্তত মই যিমান পাৰে দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ, যিহেতু বিহু থাকিলেহে অসমীয়া জাতি থাকিব। অসমীয়া জাতিৰ আয়ুস ৰেখা যি বহাগৰ বিহু, এই বহাগৰ বিহুক প্ৰতি বছৰে ঘটা মিছামাৰী গাঁৱৰ ৰাইজে সামূহিকভাৱে পালন কৰি আহিছে। যি গৰু বিহু, গৰু গা ধোৱা, মই গাঁৱৰ কিছুমান ব্যক্তি আছে তেখেতলোকৰ পৰা মই প্ৰতিক্ৰিয়া ল'বলৈ এই মুহূৰ্তত চেষ্টা কৰিম, কিন্তু মই গৰু গা ধোৱা যি পৰম্পৰা দৃশ্য, সেই দৃশ্য মই দেখাই থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। এনেধৰণে গৰু গা ধোৱা ইতিমধ্যে নিজৰ নিজৰ গৰু গাত চাট মাৰিবৰ কাৰণে যি নিয়ম আছে, নিয়ম পালন কৰিবৰ কাৰণে তেখেতলোকে নিয়ম পালন কৰি আছে। মই সামগ্ৰিক দৃশ্য মই দেখাই আছোঁ এই মুহূৰ্তত। এনেধৰণে ইতিমধ্যে গৰু গা ধুৱাই তেখেতলোকে তেখেতলোকৰ কাৰ্যসূচী সমাপন কৰিছে। মই পোনে পোনে মই গাঁৱৰ কিছুমান বয়োজ্যেষ্ঠ আছে বা গাঁৱৰখনৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ মই চেষ্টা কৰিম। কি ক'ব, যিহেতু আপোনালোকৰ ঘটা মিছামাৰী গাঁৱত সামূহিকভাৱে যি এটা গৰু বিহু পালন কৰা, গৰু গা ধোৱা দেখিবলৈ পৰিলক্ষিত হ'ল। আমি এই এপাহতে আপোনালোকলৈ আমি ঘটা মিছামাৰী গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা বাপতিসাহোন ৰঙালী বিহু আমি আন্তৰিক ওলগ জনাইছোঁ, যাতে বছৰটি সকলোৱে কুশলে যায়, অসূয়া প্ৰীতি অশান্তি সকলো দূৰ হৈ এই ৰঙালী আনন্দ যাতে ৰঙে মানে পালন হয়। আৰু আমি সৰগৰ্বে ক'ব পাৰোঁ যে আজি বিগত প্ৰায় 50 বছৰ ধৰি আমি এনেদৰে এই গৰু বিহুৰ দিনা আমি ৰাইজ একত্ৰিত হৈ আমি গৰু গা ধুৱাওঁ। ইয়াৰ মাজেদি আমাৰ যিটো ধৰি লওক পৰম্পৰা অক্ষুণ্ণ ৰখাৰ লগতে গাঁৱৰ সম্প্ৰীতি ঐক্য এনাজৰি আমি অটুট ৰখা এটা প্ৰয়াস আমি কৰি আহিছোঁ। হয়, এয়া আছিল এজন ব্যক্তি, তেখেতে কৈছে যে ঘটা মিছামাৰী গাঁৱৰ যি পৰম্পৰা যি অক্ষুণ্ণ ৰাখি এনেধৰণে প্ৰতি বছৰে তেখেতলোকে সামূহিকভাৱে গৰু গা ধুৱায় আৰু গৰু গা ধুৱাই যি ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰে। বহাগতে আচলতে সকলোৱে এনেধৰণে উল্লাস আনন্দ কৰি গৰু গা ধুৱায়। মই আৰু কিছু ব্যক্তি আছে, মই ব্যক্তিৰ পৰা মই প্ৰতিক্ৰিয়া ল'বলৈ মই চেষ্টা কৰিম। মই আৰু এজন ব্যক্তিৰ পৰা মই প্ৰতিক্ৰিয়া ল'বলৈ মই চেষ্টা কৰিছোঁ, দেখিবলৈ পোৱা গৈছোঁ। কি ক'ব আপোনালোকৰ সামূহিকভাৱে যি গৰু গা ধুৱালে এই মুহূৰ্তত? হয়, নমস্কাৰ। সমূহ অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা আৰু লগতে আজি গৰু বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এইটো সামূহিক পৰম্পৰা আজি 50 বছৰ অতিক্ৰম কৰিছে। আমাৰ গাঁৱৰ সকলো বুঢ়া মেধা যুৱক যুৱতী পৰা ধৰি আই মাতৃসকল, শিশুসকল, কণ আমি সকলোৱে সামূহিকভাৱে গৰু গা ধোৱা পালন কৰি আহিছোঁ। ইয়াৰ শেষত এতিয়া আমাৰ গৰু গা ধোৱা শেষ হৈছে আৰু তাৰপিছত গৈ আমি আমাৰ যি নামঘৰ হৰি মন্দিৰ আছে গাঁৱৰ, হৰি মন্দিৰত আমি ডেকা বুঢ়া সকলোৱে কণী যুঁজ, কণ মাইনাহঁতি সকলোৱে কণী যুঁজ আৰম্ভ কৰিম। তাৰপিছত দুপৰীয়া ভাগলৈ আমাৰ কণ মাইনাসকলে হুঁচৰি আৰম্ভ কৰিব। গাঁৱৰ প্ৰথম নামঘৰত মাৰিব, তাৰপিছত গাঁৱৰ যিজন জ্যেষ্ঠ আমাৰ নামঘৰীয়া তেখেতৰ ঘৰত মাৰিব। তাৰপিছত সমূহ গাঁওবাসী এটা ফালৰ পৰা মাৰি যাব আৰু গধূলিলৈ আমাৰ যি যুৱক আৰু বয়সস্থ লোক আছে তেখেতলোকে যুৱতীসকলক লগত লৈ ডেকা গাভৰু সকলোৱে মানে মিলি জ্যেষ্ঠ সকলো থাকিব, আমি হুঁচৰি আৰম্ভ কৰিম। ঘটা মিছামাৰী গাঁৱৰ যি আজি 50টা বছৰ অতিক্ৰম কৰিছে, 50টা বছৰে তেখেতলোকে যি গৰু গা ধোৱা পৰম্পৰা অক্ষুণ্ণ ৰাখি আহিছে। গাঁৱৰ ৰাইজে সমূহীয়াভাৱে একেলগে গৰু গা ধুৱায় আৰু গৰু গা ধুৱাই তেখেতলোকে ইয়াৰ পিছতে নামঘৰ যি ঘটা মিছামাৰী গাঁৱৰ নামঘৰ আছে, নামঘৰত ডেকা বুঢ়া কণ শিশু সকলোৱে গৈ কণী যুঁজ আৰম্ভ কৰিব আৰু কণী যুঁজ আৰম্ভ কৰাৰ পিছতেই তেখেতলোকে সৰু কণ শিশুসকলে হুঁচৰি আৰম্ভ কৰিব আৰু ৰাতিলৈ ডেকা গাভৰুসকলে হুঁচৰি আৰম্ভ কৰিব। আৰু আজিৰ পৰাই আচলতে আৰম্ভ হৈছে অসমীয়াৰ যি বাপতিসাহোন ৰঙালী বিহু, আৰু আজি হ'ল গৰু বিহু আৰু আজিৰ পৰাই আৰম্ভ